ইতিমধ্যে আমি এলানি কাৰ্যসূচী ঘোষণা কৰিছিলোঁ। ইতিমধ্যে আমাৰ ডিব্ৰুগড়ত এটা কাৰ্যসূচী হৈ গৈছে আৰু আমি দ্বিতীয় দিনা আজি ধেমাজিত অনুষ্ঠিত কৰিছোঁ। ইয়াৰ মূল কাৰণটো হৈছে যে আপোনালোকে জানে যে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মানে যি 5 বছৰীয়া কাৰ্যকাল যোৱা 24 চনৰ 12 ফেব্ৰুৱাৰী তাৰিখে উকলি গ'ল। তাৰপিছতো যোৱা 25 চনৰ 12 ফেব্ৰুৱাৰীত 1 বছৰ বৰ্ধিত কাৰ্য মানে কালো শেষ হ'ল। তাৰপিছতো আজি 4 মাহ প্ৰায় 1.5 বছৰ কাল এখন নিৰ্বাচিত চৰকাৰ ভংগ হোৱাৰ পিছত সাধাৰণতে নিৰ্বাচন অনুষ্ঠিত হ'ব লাগে নহয়নে? কিন্তু আজি 1.5 বছৰ পাৰ হৈ যোৱাৰ পিছতো চৰকাৰে নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰিলে। এইটো অতি পৰিতাপৰ আৰু অতি লজ্জাজনক বিষয় হয় এখন চৰকাৰৰ কাৰণে। গতিকে আমি অতি শীঘ্ৰে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। প্ৰথম কথা। দ্বিতীয় কথা হৈছে যে এখন নিৰ্বাচিত চৰকাৰ ভংগৰ পিছত সাধাৰণতে পুনৰ নিৰ্বাচন অনুষ্ঠিত হয়। কিন্তু আমি জনজাতি ভূমিপুত্ৰ সোণোৱাল কছাৰীসকলৰ বাবে এইটো অতি দুৰ্ভাগ্যজনক বিষয় যে নিৰ্বাচন ভংগ হোৱাৰ মানে চৰকাৰ ভংগ হোৱাৰ পিছত নিৰ্বাচন অনুষ্ঠিত নকৰি তেখেতসকলে অন্তৰ্বৰ্তীকালীন এখন চৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি আমি জানিব পাৰিছোঁ। গতিকে সেই অন্তৰ্বৰ্তীকালীন চৰকাৰৰ ব্যৱস্থা অতি শীঘ্ৰে মানে ভংগ কৰক। এই আমাক ইণ্টাৰিয়াম কাউন্সিল নালাগে। গতিকে সেইটো আমাৰ দ্বিতীয় দাবী। আৰু তৃতীয় দাবীটো হৈছে যে আমি ভূমি সন্তান চন অফ দ্য চইল। গতিকে আমাৰ 6 শিডিউল আমাৰ প্ৰাপ্য, আমাৰ দাবী। গতিকে আমি 6 শিডিউলৰ বাবে আমাৰ স্বায়ত্তশাসিত পৰিষদখনক যাতে 6 শিডিউলযুক্ত এখন স্বায়ত্তশাসিত পৰিষদৰ ব্যৱস্থালৈ উত্তীৰ্ণ কৰে তাৰ দাবীত বিশেষকৈ আমাৰ এই তিনিটাই দাবী। প্ৰথম দাবী হৈছে যে অতি শীঘ্ৰে আমাক ইলেকশ্যন লাগে আৰু ইলেকশ্যনৰ পিছত দ্বিতীয় দাবীটো হৈছে যে নিৰ্বাচনৰ মানে নিৰ্বাচিত চৰকাৰ ভংগৰ পিছত যিহেতু নিৰ্বাচনহে অনুষ্ঠিত হয়, গতিকে আমিও সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন বিচাৰিছোঁ, অন্তৰ্বৰ্তীকালীন পৰিষদ নহয়। আৰু তৃতীয়টো হৈছে যে আমাক 6 শিডিউল লাগে। আৰু যদিহে এই অতি শীঘ্ৰে মানে 26 চনৰ আগতেই যদি তেওঁলোকে আমাৰ নিৰ্বাচন অনুষ্ঠিত নকৰে, যোৱা 16 চনৰ পৰা আজি তাৰিখলৈকে সোণোৱাল জনগোষ্ঠী প্ৰায়ে বিজেপি ছাপোৰ্টত আছে। আমি তেওঁলোকক সমৰ্থন জনাই আহিছোঁ। কিন্তু যদি আমাক এই মানে 26 চনৰ আগত যদি আমাৰ নিৰ্বাচন অনুষ্ঠিত নকৰে, তেতিয়াহ'লে আমি 26 চনলৈ আমি নিশ্চয় ভাবিবলৈ বাধ্য হ'ম বেলেগ বিষয়ে। ধন্যবাদ। সময়সীমা উকলি গৈছে। আজি 1.5 বছৰ দিন তেখেতলোকে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাই। গতিকে এই ব্যৰ্থ চৰকাৰখনৰ বিৰুদ্ধে আমি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা আৰু নাৰী সন্থাই আজি বিশাল কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰলৈ আমি দাবী জনাইছোঁ, যদি অতি শীঘ্ৰে সোণোৱাল অট'নমাছ কাউন্সিল যদি নিৰ্বাচন অনুষ্ঠিত নকৰে, কিন্তু সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা কেতিয়াও হাত বহি নাথাকে। ইয়াৰ বিৰুদ্ধে কিন্তু আমি আৰু তীব্ৰ আন্দোলন গঢ়ি তুলিম। আমি আশা কৰিছোঁ, ইতিমধ্যে আমি 1.5 বছৰ দিনে আমি অপেক্ষা কৰিলোঁ। তাৰপিছতো তেখেতলোকে সাধাৰণ এটা নিৰ্বাচন পাতিব পৰা নাই। গতিকে চৰকাৰখন বিৰুদ্ধে সম্পূৰ্ণ আমাৰ আস্থা হেৰুৱাইছে। যিখন চৰকাৰে জাতি মাটি আৰু ভেটি ৰক্ষাৰ কথা কয়, গতিকে আমাৰ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদখনক আজি নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰাটো অসম চৰকাৰৰ এই ব্যৰ্থটো আমি সম্পূৰ্ণ দেখা পাইছোঁ। গতিকে অসমৰ মুখ্যমন্ত্ৰীক আমি পুনৰবাৰ সোণোৱাল কছাৰী ছাত্ৰ সন্থা আৰু নাৰী সন্থাই আমি সকীয়াই দিব বিচাৰিছোঁ। অতি শীঘ্ৰে যদি সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল যদি নিৰ্বাচন অনুষ্ঠিত নকৰে, পৰৱৰ্তী সময়ত কিন্তু আমি দিছপুৰ ধৰণৰ কাৰ্যসূচী হাতত তুলি ল'বৰ কাৰণে ইতিমধ্যে আমি গাঁৱে গাঁৱে এক জাগৰণ সৃষ্টি কৰিছোঁ।